2 লগত যেতিয়া 4 পূৰণ কৰা হ'ব 2 4 গুণ 8 এই 8 2 গুণিতক 8 4 গুণিতক 2 পূরণ 5 10 হ্যালো ডিয়ার স্টুডেন্টস ওয়েলকাম টু মাই ইউটিউব চ্যানেল স্টাডি উইথ আরুফ মৌলিক সংখ্যা যৌগিক সংখ্যা শিকাবলৈ চেষ্টা কৰিম মনোযোগেৰে ভিডিঅ'টো চাবা নিশ্চয় শিকিব পাৰিবা তো বোলা ভিডিঅ'টো আৰম্ভ কৰোঁ এটা সংখ্যাই যদি আন এটা সংখ্যাক সম্পূৰ্ণ ভাগ কৰিব পাৰে তেন্তে প্ৰথম সংখ্যাটো আন এটা সংখ্যা যেটো মানে দ্বিতীয় সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ উৎপাদক বোলা হয় যেনে 2-এ 4ক কি কৰে সম্পূৰ্ণ ভাগ কৰে বা হৰণ কৰে সেয়ে 2 4ৰ উৎপাদক 1ও হ'ব 4ৰ উৎপাদক কাৰণ 1ও 4ৰ মাজত সম্পূৰ্ণ যায় 4 4ৰ মাজত সম্পূৰ্ণ যায় 4ও হ'ব 4ৰ উৎপাদক এতিয়া উৎপাদক 1ৰ উৎপাদক 1 2ৰ উৎপাদক 1 and 2 যেহেতু 1 2ৰ মাজত সম্পূৰ্ণ হৰণ যায় 2 ও 2ৰ মাজত সম্পূৰ্ণ হৰণ যায় গতিকে 2ৰ উৎপাদক 1 আৰু 2 3ৰ উৎপাদক 1 আৰু 3 4ৰ উৎপাদক 1 2 4 5ৰ উৎপাদক 1 আৰু 5 6ৰ উৎপাদক 1 2 3 আৰু 6 এনেকুৱা যিমান সংখ্যা আছে কিছুমানৰ বহুত উৎপাদক কিছুমানৰ মাত্ৰ দুটা উৎপাদক 1 2 4 and 8 9 1 3 9 10 1 2 5 10 উৎপাদক নিৰ্ণয় কৰিব লাগে কেনেকৈ শিকাই আছো উৎপাদক নিৰ্ণয় কৰাৰ পদ্ধতি 1 লিখিছো কি সংখ্যা পূৰণ কৰিলে 1 হয় 1 তাৰ মানে 1ৰ উৎপাদক 1 2 কি সংখ্যা পূৰণ কৰিলে 2 হয় 1 into 2 তাৰ মানে 2ৰ উৎপাদক 2ৰ উৎপাদক 1 2 2ৰ উৎপাদক 1 2 1 into 3 3ৰ উৎপাদক 1 3 4 1 into 4 2 into 2 4 পাবলৈ আমি 1ৰ লগত 4 পূৰণ কৰিলে পাওঁ 2ৰ লগত 2 পূৰণ কৰিলে পাওঁ অৰ্থাৎ 4ৰ উৎপাদক হ'ব 1 2 আৰু 4 5 1 into 5 5ৰ উৎপাদক 1 আৰু 5 6 1 into 6 2 into 3 গতিকে 6ৰ উৎপাদক 1 2 3 6
1 2 3 6 সৰুৰ পৰা ডাঙৰলৈ লিখিছোঁ। গুণিতক বা মাল্টিপল 2 আৰু 3 পূৰণ কৰিলে 6 হয়। 6 হৈছে 2ৰ গুণিতক 3ৰ গুণিতক 2ৰ গুণিতক 3ৰ গুণিতক। 2ৰ লগত যেতিয়া 4 পূৰণ কৰা হ'ব 2 4 গুণ 8, এই 8 2ৰ গুণিতক 2ৰ গুণিতক 8 4ৰ গুণিতক 2 পূৰণ 5 10 10 2ৰ গুণিতক 10 5ৰ গুণিতক। যেতিয়া ক'ব 2ৰ গুণিতক 6 8 10 আৰু কমো আছে, যেনেকুৱা 2ৰ লগত 2 পূৰণ কৰিলে 4 4 2ৰ গুণিতক, 2ৰ লগত 1 পূৰণ কৰিলে 2 2 2ৰ গুণিতক। মানে 2ৰ গুণিতক 2 4 6 8 10 12 14 16 18 20 এনেকৈ যাই থাকিব। অৰ্থাৎ 2ৰ লগত কোনো এটা সংখ্যাক পূৰণ কৰি যিটো সংখ্যা পোৱা যায়, মানে যিকোনো এটা সংখ্যাৰ লগত আনটো সংখ্যা পূৰণ কৰি যিটো সংখ্যা পোৱা যায়, সেই সংখ্যাটোৱে হৈছে এই দুয়োটা সংখ্যাৰেই গুণিতক। দুইয়ের গুণিতক 2 পূরণ 1 2 2 পূরণ 2 4 2 পূরণ 3 6 2 পূরণ 4 8 2 পূরণ 5 10। 2ৰ লগত কোনো এটা সংখ্যা পূৰণ কৰি যিটো সংখ্যা পাইছোঁ সেই সংখ্যাটো হৈছে 2ৰ গুণিতক। 3ৰ গুণিতক 3 into 1 3 3 into 2 15 এইখিনি হৈছে 3ৰ গুণিতক, এইকেইটা হৈছে 2ৰ গুণিতক। আকৌ যেতিয়া 4ৰ লগত 1 পূৰণ 4ৰ লগত 2 পূৰণ 4ৰ লগত 3 পূৰণ 4ৰ লগত 4 পূৰণ এনেকৈ যিমান সংখ্যা পাম সেইখিনি হ'ব 4 8 12 16 এইবোৰ হ'ব 4ৰ গুণিতক। নিশ্চয় গুণিতক বুজি পাইছা? এতিয়া শিকিম মৌলিক সংখ্যা, প্ৰাইম নাম্বাৰ। মৌলিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক কেৱল 1 আৰু সেই সংখ্যাটো নিজেই, তেনেবোৰ সংখ্যা কোৱা হয় মৌলিক সংখ্যা। মৌলিক সংখ্যা যেনে 2 3 5 7 11 13 17 19 23 29। মই কেনেকৈ গম পাইছোঁ যে এইকেইটা মৌলিক সংখ্যা? তুমিও বুজি পাবা এইকেইটা কিয় মৌলিক সংখ্যা আৰু মৌলিক সংখ্যা কি কি আছে। এটা যেটি লিখা হৈছে যিবোৰ সংখ্যাৰ উৎপাদক, প্ৰথমতে জানিব লাগিব উৎপাদক। আমি অলৰেডি শিকি আহিলোঁ যে উৎপাদক কি? কেৱল 1, মানে উৎপাদকৰ ভিতৰত কি থাকিব? 1 থাকিব আৰু সেই সংখ্যা নিজেই থাকিব। সেই সংখ্যা নিজেই মানে যিটো সংখ্যাৰ উৎপাদক 1 থাকিব সেই সংখ্যাটো উৎপাদক সেই সংখ্যা নিজেই থাকিব। যেনেকুৱা 2ৰ উৎপাদক কি কি আছে? 2ৰ উৎপাদক মানে এনেকুৱা সংখ্যা যিটো সংখ্যাই 2ৰ মাজত হৰণ যায়, সম্পূৰ্ণ হৰণ যায়। 2ৰ মাজত সম্পূৰ্ণ হৰণ যোৱা সংখ্যা 1 আৰু 2, বেলেগ একো নাই। যিবোৰ সংখ্যাৰ উৎপাদক কেৱল 1 আৰু সেই সংখ্যা নিজেই, কেৱল 1 আৰু সেই সংখ্যাটো নিজেই, এনেকুৱা যদি উৎপাদক থাকে সেই সংখ্যাটো কোৱা হ'ব মৌলিক সংখ্যা। 3ৰ উৎপাদক কি কি আছিল? 1 আৰু 3। যিবোৰ সংখ্যাৰ উৎপাদক কেৱল 1 আৰু সেই সংখ্যাটো নিজেই, তেনেকুৱা সংখ্যাক কোৱা হয় মৌলিক সংখ্যা। 4টো ইয়াত লিখিছোঁ যিহেতু 4 যৌগিক সংখ্যা। 4ৰ উৎপাদক 1 2 4। যৌগিক সংখ্যা, মৌলিক সংখ্যা শিকি আছোঁ, যৌগিক সংখ্যা শিকিম। তেতিয়া লিখিব লাগিব যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে থকাৰ উপৰিও আৰু অন্য এটা উৎপাদক থাকিব, তেনেকুৱা সংখ্যা হ'ব যৌগিক সংখ্যা। এতিয়া মৌলিক সংখ্যা শিকি আছোঁ চোৱা, 5ৰ উৎপাদক 1 and 5। 7ৰ উৎপাদক কি? 1 and 7। যৌগিক
সংখ্যা কম্পোজিট নাম্বার। যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো থকাৰ আৰু অন্য উৎপাদক থাকে। সেই সংখ্যাবোৰক কোৱা হয় যৌগিক সংখ্যা, যেনে 4, 6, 8, 10, 12, 14, 15, 16, 18, 20 ইত্যাদি। চোৱা 4ৰ উৎপাদক কি কি আছে? 4ৰ উৎপাদক 1, 2 আৰু 4। 6ৰ উৎপাদক 1, 2, 3 আৰু 6। 8ৰ উৎপাদক 1, 2, 4, 8। যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো থকাৰ উপৰিও, মানে 1 আৰু সেই সংখ্যাটোতো থাকিবই, তাৰে উপৰিও আৰু অন্য উৎপাদক থাকিব লাগিব। 1 আৰু সেই সংখ্যাটো নিজে আছে 4, 1 আৰু সেই সংখ্যাটো নিজে আছে, তাৰ উপৰিও আৰু কোনে আছে? 2। ইয়াতো 1 আৰু সেই সংখ্যাটো নিজে থকাৰ উপৰিও আৰু আছে। এটা থাকক, দুটা, তিনিটা, পাঁচটা কথা নাই, কমপক্ষেও যিটো সংখ্যাৰ উৎপাদক, যিটো সংখ্যাক আমি যৌগিক বা মৌলিক হিচাপে চিনাক্তকৰণ কৰিম, সেই সংখ্যাটোৰ উৎপাদক সেই নিজে আৰু 1 থকাৰ উপৰিও আৰু উৎপাদক থাকিব লাগিব। যিহেতু 4ৰো আছে, 6ৰো আছে, 8ৰো আছে, এনেকুৱা এই গোটেইকেইটা সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে থকাৰ উপৰিও আৰু অন্য উৎপাদক আছে, গতিকে এইকেইটা সংখ্যা কোৱা হ'ব যৌগিক সংখ্যা। উৎপাদক কেনেকৈ উলিয়াব লাগে? 8ৰ উৎপাদক, ঠিক আছে। 1 পূৰণ 8, 2 পূৰণ 4, তার মানে 8র উৎপাদক 1, 2, 4, 8। 20র উৎপাদক 1 পূরণ 20, 2 পূরণ 10, 5 পূরণ 4 আৰু নাই। 1 আৰু 20ৰ মাজত বহুত গেপ, মানে 1 আৰু 20 বহুত গেপ আছে, দূৰত্ব বহুত বেছি। 2 আৰু 10ৰ মাজত দূৰত্ব অলপ কমিছে, 5 আৰু 4ৰ মাজত গেপ নায়েই, গতিকে মাজত আৰু কোনো সংখ্যাই নাই, কেনেকৈ পূৰণ কৰি 20 বনাবা? তাৰ মানে উৎপাদক নিৰ্ণয় কৰাৰ সময়ত যদি প্ৰয়োজন পৰে উৎপাদক নিৰ্ণয় কৰিবলৈ, এনেকৈ উলিয়াব পাৰিবা। আৰু এটা বস্তু লক্ষ্য ৰাখিবা যে একদম কমৰ পৰা আৰম্ভ কৰিবা, 1, 2, 3, 4, যিটো সংখ্যাৰে পূৰণ কৰিলে এই সংখ্যাটো পোৱা যায় সেইটো পূৰণ কৰি থাকিবা। আৰু যেতিয়া উৎপাদকৰ দূৰত্ব আটাইতকৈ কমিব, সংখ্যাবোৰৰ দূৰত্ব 4, 5, মাজত কোনো গেপ নাই, তেতিয়া ভাবিবা আৰু উৎপাদক নাই, এইখিনিয়ে। মানে 20ৰ উৎপাদক কি কি? 1, 2, 4, 5, 10 and 20। 20 এটা যৌগিক সংখ্যা, কাৰণ 1 আৰু 20 থকাৰ উপৰিও অন্য উৎপাদক আছে।